আমি মন্দিৰৰ কাষতে আমি অনুষ্ঠান ভাগ পাতিছোঁ। সেয়ে প্ৰথমতে আমি বাবা ভগৱানক মহাদেৱৰ ওচৰত সকলোৱে আমি সেৱা জনাইছোঁ। সেৱা জনাই আমাৰ কাৰ্যসূচীখিনি আমি শুভাৰম্ভ কৰিছোঁ। নামঘৰ সকলো ৰাইজক এই পতাকাস্থলীতে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। বিহু হ'ল আমাৰ প্ৰাণৰ প্ৰাণ অসমীয়াৰ এটা কলা কৃষ্টিৰ এটা ধাৰা। এই ধাৰাটো আমি বৃহত্তৰ বালিগাঁও কেন্দ্ৰীয় বিহু সন্মিলনৰ আজি 54 বৰ্ষত ভৰি দিলে আৰু 54 বৰ্ষৰ এই বিহু সন্মিলনখন আমি গৰখীয়া দলৰ ৰাইজৰ সহযোগত গৰখীয়া দল কলা কৃষ্টি কেন্দ্ৰত আমি অনুষ্ঠিত কৰিছোঁ। আৰু আজি পুৱা 9টা বজাত অনুষ্ঠানৰ পতাকা উত্তোলন হ'ল আৰু কলা কৃষ্টি কেন্দ্ৰৰো পতাকা উত্তোলন হ'ল। তাৰ পিছে স্মৃতি তৰ্পণ অনুষ্ঠান ভাগি হৈ গৈছে। তাৰপিছত গছ পুলি ৰোপণ আৰু আমাৰ বয়সস্থসকলক, এই অঞ্চলৰ বয়সস্থসকলক আমি এতিয়া সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ আৰু প্ৰায় 20ৰো অধিক ব্যক্তিক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। এইবিলাক হ'ল আমাৰ বৃহত্তৰ কেন্দ্ৰীয় বিহু সন্মিলনৰ আদৰ্শ। এই আদৰ্শকে লৈ আমি আগবাঢ়ি গৈ আছোঁ। নিশালে কি কি অনুষ্ঠান আছে? আজি নিশাল এতিয়া অলপমান পিছতে প্ৰতিযোগিতা আৰম্ভ হ'ব। বিহুৱতী প্ৰতিযোগিতাকে আৰম্ভ কৰি আজি দিনটো প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু গধূলি আমাৰ এখন মুখপত্ৰ উন্মোচন হ'ব। এই মুখপত্ৰত অসম সাহিত্য সভাৰ সম্পাদক প্ৰধান দেৱজিৎ বৰা ডাঙৰীয়াই উন্মোচন কৰিব আৰু তাৰ পিছে ৰাতিলৈ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব। কাইলৈ নিশাৰ মুখ্য আকৰ্ষণ হৈছে অভিনন্দন দিহিঙীয়াৰ গীতৰ শৰাই আৰু আমি আশাবাদী যে অভিনন্দন দিহিঙীয়াই আমাৰ বালিগাঁওবাসীক কালিলৈ মোহিত কৰিব। ঐতিহ্যমণ্ডিত এই গৰখীয়া দৌল মন্দিৰৰ প্ৰাংগণত গৰখীয়া দৌল কলা কৃষ্টি কেন্দ্ৰৰ সহযোগত বৃহত্তৰ কেন্দ্ৰীয় বালিগাঁও বিহু সন্মিলনে 3টা অনুষ্ঠান বিশেষভাৱে ৰূপায়িত কৰে: ৰঙালী, মাঘৰ বিহু আৰু কাতি বিহু। ইয়াৰ লগতে এই ৰঙালীৰ লগত সংগতি ৰাখি আপোনাৰ বয়োজ্যেষ্ঠসকলক, জ্ঞানজ্যেষ্ঠসকলক যি ঠাইতেই অনুষ্ঠান ৰূপায়িত কৰক নহওক, আমাৰ সংবিধানৰ লক্ষ্য উদ্দেশ্যই হ'ল যে জ্ঞানজ্যেষ্ঠসকলক সন্মান প্ৰদৰ্শন কৰা আৰু তেওঁলোকৰ পৰা আশীষ গ্ৰহণ কৰা আৰু উঠি অহা নৱচামক মানে আমি সাহিত্য, সংস্কৃতি বা বিভিন্ন দিশত লোকসকলক চিনাক্তকৰণ কৰি তেওঁলোককো তেনেধৰণে আগবাঢ়ি যাবৰ বাবে আমি চেষ্টা কৰি অহা হৈছে। আৰু জানি সুখী হ'ব যে আমাৰ প্ৰায় এতিয়া 34খন গাঁৱক সামৰি এই বৃহত্তৰ বালিগাঁও কেন্দ্ৰীয় বিহু সন্মিলনখন প্ৰতিষ্ঠা হৈছিল। 1971 চনত
ৰংঘৰ ৰজাহালিত আৰু তাৰ পৰা সেই ধাৰাবাহিকতা ৰক্ষা কৰি বৰ্তমান আজি 54 সংখ্যক ৰঙালী বিহু কেন্দ্ৰীয়ভাৱে এই স্থানত উদযাপিত কৰা হৈছে। ইতিমধ্যে আমাৰ সভাপতি নীৰেণ ভট্টাচাৰ্যদেৱ আৰু সম্পাদক নকুল চন্দ্ৰ ভৰালীদেৱ আছে আমাৰ কাষতে আৰু সহকাৰী সম্পাদক ইন্দ্ৰজিৎ বৰা আৰু লগতে আপোনালোকে জানি সুখী হ'ব যে এইবাৰ আমি এখন মুখপত্ৰ নামকৰণেৰে বকুল নামকৰণেৰে আমি এখন মুখপত্ৰ প্ৰকাশ কৰাৰ কথা ভবা হৈছে। পূৰ্বতে আমাৰ বিভিন্ন নামকৰণে প্ৰকাশ কৰা হৈছিল, কিন্তু এইবাৰ বিশেষভাৱে যে অনুষ্ঠানটোৰ প্ৰতি লক্ষ্য ৰাখি আমি নামকৰণ কৰিছোঁ বকুল। বকুলে যি ধৰণে আমাৰ সজীৱতা প্ৰদান কৰে, ফুলৰে সুগন্ধি বিলাব বিচাৰে, ঠিক তেনেদৰে আমাৰ অনুষ্ঠানটোও আমি তেনেধৰণে কাম কৰাৰ লক্ষ্য উদ্দেশ্য আগত ৰাখি এনেধৰণে আগবঢ়া হৈছে আৰু তাৰ ফলশ্ৰুতিত আজি আপোনালোকো আহিছে, এটা সুন্দৰ পৰিৱেশ দেখিছে, য'ত সুন্দৰতা আছে ত'ত ভগৱান বিৰাজ কৰে, সেইটো আপোনালোকেও জানে, আমিও জানো। আৰু এই ধাৰাবাহিকতাটো ৰঙালীৰ ৰঙেৰে আমাৰ মনবিলাক উপচি পৰক, অনাগত দিনবিলাক ৰঙীন হওক, তাৰ আশা কৰিয়ে আজি এই গৰখীয়া দলত, ঐতিহ্যপূৰ্ণ গৰখীয়া দলত আমি সমবেত হৈ বিহু পাতিবলৈ উদযাপিত কৰিবলৈ আমি মনস্থ কৰিছোঁ। ইতিমধ্যে 4টা কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈছে আৰু পিছৰ কাৰ্যসূচী আমাৰ পিঠা প্ৰতিযোগিতা আছে, ঢোল বাদন প্ৰতিযোগিতা আছে, কাইলৈ বিশেষভাৱে আকৰ্ষণীয় হুঁচৰি প্ৰতিযোগিতা আছে আৰু সেই ক্ষেত্ৰত মানে অঞ্চলবাসীৰ বয়োজ্যেষ্ঠসকলকো গুৰুত্ব প্ৰদান কৰা হৈছে। সেইটো আৰু এটা কথা, সদৌ অসমে হুঁচৰি প্ৰতিযোগিতা বা বিহুৱা প্ৰতিযোগিতা, বিহুৱতী প্ৰতিযোগিতাৰ ক্ষেত্ৰত যি নীতি নিৰ্দেশনা দিয়া হৈছে, কিন্তু আমাৰ এই কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে কিন্তু সেই নীতি লক্ষ্য আদৰ্শ বজাই ৰাখি আমি কাম কৰাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁহত আৰু তেওঁলোকৰ সেই নিৰ্দেশনা আমি পালন কৰিবলৈ যত্ন কৰিছোঁ।